পেঙেৰী প্ৰগতিশীল যুৱ সংঘত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত অসভ্য আচৰণ কৰাৰ অভিযোগ পলাশ চেতিয়া ওৰফে হুণ্টু চেতিয়াৰ বিৰুদ্ধে। তিনিচুকীয়া জিলাৰ পেঙেৰী প্ৰগতিশীল যুৱ সংঘত অসমীয়া যুৱ মঞ্চৰ পেঙেৰী ব্ৰহ্মজান আঞ্চলিক সমিতিৰ উদ্যোগত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত 7দিনীয়া প্ৰশিক্ষণ দিয়া হৈছে। উক্ত অনুষ্ঠানত স্থানীয় যুৱক পলাশ চেতিয়া ওৰফে হুণ্টু চেতিয়াৰ গুণ্ডাগিৰি আৰু অসভ্য আচৰণ কৰি বিতৰ্কত লিপ্ত হয়। পেঙেৰী অঞ্চলৰ সমূহ দল সংগঠনে এই কাৰ্যক ধিক্কাৰ দিছে। অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুটিক অপমান কৰাৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। দুদিনৰ আগত যিটো ঘটনা হুণ্টু চেতিয়াই কৰিলে, যিটো অপমান কৰিলে বিহুক তথা এটা বিহু টিমক, হুণ্টু চেতিয়াই আজি এই যি প্ৰেক্ষাগৃহটো তেখেতৰ পৈতৃক সম্পত্তি ভাবি এটা হুঁচৰি টিমক এচাম নৱপ্ৰজন্মক যুৱক যুৱতীক, যিহেতু তেখেতলোকে নিজৰ সময় অপব্যৱহাৰ নকৰি সন্ধিয়া চাহৰ আড্ডাত মদৰ আড্ডাত নিজৰ সময়খিনি পাৰ নকৰি আমাৰ বাপতি সাহোন বিহুৰ লগত জড়িত ৰাখি তেখেতলোকে উৎসাহেৰে ওলাই আহিছিলে। তেখেতলোকক সেই উৎসাহখিনি ভংগ কৰিবৰ কাৰণে মৰি পৰি লাগিছিল এজন যুৱক যাৰ নাম হুণ্টু চেতিয়া। আৰু তেখেতে এটা কথা বিভাজন আনিছে, আমাৰ যি এই ওচৰ পেঙেৰী অঞ্চলৰ দাঁতিকাষৰীয়া গাঁওবিলাকৰ যি এটা সমন্বয়, সেই সমন্বয় নষ্ট কৰিবলৈ কিন্তু তেখেতে লাগিছে। তেখেতক একেমুখে কৈছোঁ আমি, তেখেত সমাজদ্ৰোহী, জাতিদ্ৰোহী, অসমীয়া বিহুদ্ৰোহী। গতিকে তেখেতৰ ওপৰত পেঙেৰী ৰাইজে সিদ্ধান্ত লওক। আৰু এটা কথা স্পষ্টকৈ কওঁ, তেখেতৰে সমাজৰ প্ৰতি কি বৰঙণি আগবঢ়াইছে তেখেতে নাজানো, কিন্তু এটা কথাই জানো, ইয়াত এটা চুকাফা ভৱন আছে, ইয়াত এটা প্ৰেক্ষাগৃহ আছে, ইয়াৰ তেখেতে বিবাহৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি আছে। কোনোবা এখন মিটিং পাতিলে উন্নয়নৰ নামত 1500 টকা লয়, কাৰেণ্টৰ বিলৰ নামত 1500 টকা লয়। সেই টকাসমূহ কিন্তু পেঙেৰী ৰাইজক এতিয়া তেখেতে ৰাজহুৱা কৰিব লাগে। ক'ত উন্নয়ন কৰিলে, চুকাফা ভৱনটো তেখেতে কি ধৰণে উন্নয়ন কৰিলে, এই প্ৰশ্নবিলাক তেখেতক আমি পোনপটীয়াভাৱে কৰিছোঁ। তেখেতে সামাজিক মাধ্যমত হওক বা সমাজৰ আগত তেখেতে উত্তৰ দিব লাগিব। আৰু যি অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা নোহোৱাৰ পিছত অসমখন নিমামা হৈ গৈছে, বিহু দিশে কাৰো মন যোৱা নাই। জুবিন দা অবিহনে নাহৰ কোনে গাব? কিন্তু সেই নাহৰ গাবৰ কাৰণে এচাম যি আমাৰ নৱ যুৱক তথা যুৱতীসকল বিহুৰ পিনে ধাউতি মেলি আহিছিলে, তেখেতলোকক কিন্তু সম্পূৰ্ণ তেখেতে শেষ কৰি দিব বিচাৰিছিলে। তেখেত কিয় তেনেকুৱা কৰিব? তেখেতক আমি গৰিহণা যোগাইছোঁ। আৰু তেখেতে যদি সমাজক সামাজিকভাৱে যদি মাত নোখোজে আৰু যি তেখেতে গাঁও বিভাজন কৰিলে, সমন্বয় নষ্ট কৰিলে, সেই সমন্বয়ত যদি তেখেতে মাত নোখোজে, কিন্তু তেখেতৰ ওপৰত মৰাণ ছাত্ৰ সন্থা আৰু লগতে যি স্থানীয় দল সংগঠন আছে, অসমীয়া যুৱ মঞ্চকে লৈ সকলোখিনি বা সমাজকৰ্মী বন্ধুসকলে কিন্তু ইয়াক কেতিয়াও সহজে মানি নলয় আৰু কেতিয়াও তেখেতক সহজে মাফ কৰি নিদিয়ে। তেখেতে অতি সোনকালে সময় থাকোঁতেই মাফ খোজক আৰু সেই যুৱক যুৱতী চামক তেখেতে উঠি আহিবলৈ তথা ওলাই আহিবলৈ আকৌ প্ৰেৰণা যোগাওক, অন্যথা আমি তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ম। পেঙেৰীৰ পৰা প্ৰমোদ ভূঞাৰ ৰিপৰ্ট, এনি ভাৰত 24।